ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক শ্ৰদ্ধাৰে সুঁৱৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে মই সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শ্ৰদ্ধা জনাই বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শিক্ষক দিৱসৰ উপলক্ষে চাউতাল প্ৰাথমিক বিদ্যালয়ৰ কিদৰে শিক্ষক দিৱস পালন কৰা হয় তাকে অনুষ্ঠানটোৰ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি জ্বলাই সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক আমি সেৱা জনাইছোঁ। শিক্ষক দিৱস নহয় জানো? শিক্ষক দিৱস কি কাৰণে উদযাপন কৰা হয় তোমালোকে জানানে? জানানে? কি কাৰণে শিক্ষক দিৱস পালন কৰা হয়? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁৰ 5 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিলে, হয় নহয়? আৰু তেওঁ এজন শিক্ষক, শিক্ষাবিদ, ৰাজনীতি, সুদক্ষ ৰাজনীতিবিদ, হয় নহয়? আৰু এইজন ভাৰতবৰ্ষৰ গুৰু, শিক্ষাগুৰু। আমি তেওঁক ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ য'ত আছে ততেই শান্তিৰে থাকক, কুশলে থাকক, আমি তাকে কামনা কৰিছোঁ আৰু তেওঁৰ ওচৰত আমি সেৱা জনাইছোঁ। এই পবিত্ৰ অনুষ্ঠানত আজি উপস্থিত 1 নং কঠীয়াখোলা চাউতাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, মোৰ ককাইদেউ সম্বন্ধীয় ডাঙৰীয়া আৰু থেংক ইউ ভৱিষ্যতে ভাল হোৱা দেই তাকে কামনা কৰিছোঁ। থেংক ইউ বহুত থেংক ইউ। ভৱিষ্যতে ভাল লোৱা হ'বা দেই তাকে কামনা কৰিছোঁ। দুখন হাতে দিয়া ধুনীয়াকৈ। অঁ অঁ ভালকৈ পঢ়িব লাগিব তোমালোকে দেই। থেংক ইউ ভাল লোৱা হ'বা, ভালকৈ পঢ়িব লাগিব দেই। থেংক ইউ। নমস্কাৰ কৰি থাকা, নমস্কাৰ কৰি থাকিবা। তোমালোকে একো নাহিলেও একো কথা নাই, তোমালোকে সদায় স্কুললৈ আহিবা দেই, ক্ষতি নকৰিবা, শুনিছানে? আৰু ছাৰসকলৰ কথা সকলোৱে মানি চলিবা দেই। তোমালোকে সংকল্প লোৱা নাই, শিক্ষাগুৰুৰ কথা আমি সদায় মানিম বুলি। তোমালোকে সদায় স্কুললৈ আহিবা, আমাক একো দিব নালাগে। তোমালোকে খালি আমাক ছাৰ আহিলে ভাল বেয়া আমাক মাতিলেই হ'ব দেই। সদায় আহিব স্কুললৈ যোৱা। ধুনীয়াকৈ গালে দেই। এয়া দেখিছেনে ছাত্ৰ ছাত্ৰীসকলৰ মৰম। এয়া স্কুলৰ পৰা আহিয়ে কলমকেইটা ধুনীয়াকৈ ৰাখি থৈছোঁ দেই। সিহঁতি মানে ইমান শ্ৰদ্ধা জনাই এইকেইটা দিছে, মানে মই অনাদৰ কৰা নাই, খুব সুন্দৰকৈ ৰাখি থৈছোঁ।
স্কুলৰ পৰা আহি অকণমান জিৰণি লৈ আকৌ আবেলি দোকানৰ ফালে ওলাই গ'লোঁ। কিবাকিবি বস্তু কেইটামান আনিব লগা আছিল, সেয়া আনিলোঁ। আনি মেলি কাম বন কৰি আজৰি হৈ এতিয়া মানে অলপ বহিছোঁ। বহি আকৌ ভাত বনাব লাগিবই নহয়। আৰু আজি অনুষ্ঠানটো কেনেকুৱা লাগে আপোনালোকে জনাব। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মৰম আৰু আশীৰ্বাদ মানে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো সামৰোঁ। বাই বাই।